এই ভাইৰেল হোৱা ভিডিঅ'টো চাওক। প্ৰথমে আনক শিক্ষা দিয়াতকৈ নিজৰ ল'ৰাকহে শিক্ষা এটা দিব লাগিব। এৰা, সিও এটা শিক্ষা পাবই লাগিব। আহিলা নীৰৱ? মানসীবা, তোমাক কথা এটা কওঁ। এফালৰ পৰা আহিছাহে, ক'বলৈ ভালো লগা নাই। তথাপিও কওঁ, বেয়া নাপাবা। কোৱাচোন। অথনি মই অদিতিৰ লগত কথা পাতিছিলোঁ। তাই মোক সকলোবোৰ কথা ভাঙি পাতি কৈছে। তুমিও কথাবোৰ ভালদৰে জানি ল'বাচোন। কেতিয়াবা ভুল বুজাবুজিৰ বাবে বহুত ডাঙৰ সমস্যা হয়। তাই কথাবোৰ মই অবিশ্বাসো কৰা নাই। বিয়া বাৰু সংসাৰ এইবোৰ বাৰে বাৰে হৈ থকা কথা নহয়। তোমাক মই আগৰ পৰাই জানো, আৰু এইকেইদিনতে অদিতিকো জানিব পৰা হৈছোঁ। বা হিচাপে কথা এষাৰ কওঁ, যিকোনো সিদ্ধান্ত লোৱাৰ আগতে এবাৰ ভালদৰে ভাবি চিন্তি চাবা। নীৰৱ, মা, এইফালে আহচোন। বহ। কি সিদ্ধান্ত ললি? মা, তোৰ সিদ্ধান্তৰ বাবে আমি সকলোবিলাক ৰৈ আছো। তোমালোকে কি বিচাৰা? ইমান দিনে ঘৰখনত কোনো ধৰণৰ অশান্তি নাছিল। একমাত্ৰ তোৰ বিয়াৰ পিছৰ পৰাই ঘৰখনলৈ অশান্তি নামি আহিছে। কিছুদিনৰ পৰা কি হৈ আছে ঘৰখনত তই নিজেও দেখিছ। মোৰ কথা হ'ল, ঘৰখনত কি কি এনে অশান্তিৰ বস্তু আঁতৰালে ঘৰখনলৈ পুনৰ শান্তি ঘূৰি আহিব, তই তাকেই কৰ। মোক কেৱল শান্তি লাগে। মই দেখা পাব লাগিব ঘৰখনৰ সকলো মানুহ শান্তিত আছে। মই তোৰ এনে অৱস্থা চাব নোৱাৰোঁ, কাৰণ তই মোৰ ল'ৰা। ঘৰখনত কি হৈ আছে তই নিজেই গম পাইছ। মা, মই অফিচৰ পৰা আহিছোঁহে। এই বিষয়ে পাছত কথা পাতিম দিয়া। তাৰমানে সি এইবাৰো সিদ্ধান্ত সলনি নকৰিলে। তাৰমানে ইয়াৰ মগজটোৱে এই যদিহে খালে। কিনো ভাবি আছে ইমানকৈ? মাইনীক চাবলৈ অহা কথাটো নেকি? হ'ব দিয়ক, আগৰখন যেনেকৈ ভগৱানে পাৰ কৰা নিছে এইখনো পাৰ কৰা নিব। অকণমান তেওঁৰ ওপৰত বিশ্বাস ৰাখকচোন। মই মাইনীৰ কথা ভবা নাই, মাজনীৰ কথা ভাবিছোঁ। মাজনীৰ কথা আকৌ কি ভাবিছে? তাই ফোন কৰিছিল নেকি আপোনাক? ফোন নাই কৰাৰ বাবেতো মোৰ চিন্তা হৈছে। এতিয়া মাইনীৰ কথাটো আলোচনা কৰিবলৈ নীৰৱলৈ ফোনটো কৰিলোঁ, সিও নধৰিলে। আৰু তাৰপিছত তুমিও মাজনীলৈ ফোন কৰি নীৰৱক মোলৈ ফোন কৰিবলৈ দিলা। ক'তা এতিয়া ৰাতিয়ে হ'ল দেখোন। এই দিনটোৰ ভিতৰত মোলৈ ফোন এটা কৰিবলৈও সময় নাপালেনে? নীৰৱে ফোন নকৰিলে নেকি আপোনালৈ? মোৰ সন্দেহ হৈছে ভণ্টি, মাজনীয়ে বাৰু কিবা কথা আমাৰ পৰা লুকুৱাইছে নেকি? হে, ইমান অমংগলীয়া কথাবোৰ মুখলৈ নানিব। নহয় নহয়, অমংগলীয়া কথা নহয়। মোৰ মনত সঁচাকৈ সন্দেহ হৈছে। হেৰি, এটা কাম কৰা, তাইলৈ ফোনটো লগোৱাচোন। মই তাইলৈ বাৰে বাৰে ফোন কৰি সেই একেবোৰ কথাকে সুধি থাকিব নোৱাৰোঁ দেই। তাই সেইখন ঘৰত কিবা অশান্তি পালে মোক ক'লেহেঁতেনতো। আপুনি মিছামিছি অনৰ্থক কথাবোৰ ভাবি নাথাকিবচোন। চাহ খাওক এতিয়া। নীৰৱ আহি পালেহি। তাৰ লগত কিবা কথা হৈছিলে নেকি? সুধিছিলোঁ, সি কি সিদ্ধান্ত ল'লে? কি ক'লে? একো জনোৱা নাই। ইমানখিনি প্ৰমাণ পোৱাৰ পিছত সি এটা সিদ্ধান্ত লওঁতে ইমান সময় লগাইছে। মোৰতো সন্দেহ হৈছে সি অদিতিৰ মোহ এতিয়াও এৰিব পৰা নাই। এতিয়া কি কৰিবা? যদি সি অদিতিৰ লগত দীৰ্ঘোজ নিবিচাৰে তেতিয়া? মই এতিয়াই নীৰৱৰ লগত কথা পাতিব বিচাৰিছোঁ। সি কিয় সমস্যাবোৰৰ পৰা পলাই ফুৰিছে? নীৰৱক মাতা।
নীৰৱ আহক মানসীবা। তোমাক বাইদেউ মাতিছে, আহাচোন। এওক আকৌ কিয় মাতি লৈ গ'ল? এইবাৰ বা আকৌ কি কয়? হয় কওক। গুড ইভিনিং কৃপাল। গুড ইভিনিং। এবাৰ আহিবাচোন আমাৰ ঘৰলৈ, তোমাৰ লগত ইম্পৰ্টেণ্ট কথা কেইটামান আছিল। হ'ব দিয়ক, মই এতিয়াই গৈ আছোঁ। ঠিক আছে। মাৰে ক'লে মইহে তোৰ লগত কথা কেইটামান পাতিব খুজিছোঁ। ক দেউতা। কি কথা পাতিব খুজিছোঁ, কি বিষয়ৰ ওপৰত পাতিব খুজিছোঁ সেয়া তই ভালদৰে জান। গতিকে মোক চিধা চিধি উত্তৰ দে, অদিতি এইখন ঘৰত থাকিব নে যাব? চা নিৰু, আগতে মই বদনামলৈ ভয় কৰিছিলোঁ, সেইকাৰণে অদিতি এইখন ঘৰত থকাৰ সিদ্ধান্তটো মই মানি লৈছিলোঁ। কিন্তু এতিয়া নহয়। বাৰু তই কি ভাবিছ সেইটো কচোন। মই তোমালোকক এটা কথা কওঁ, বেয়া নাপাবা। অদিতিয়ে ভুল কৰাটো খাটাং, যিহেতু তাই দিগন্তক লগ কৰিবলৈ গৈছিল। কিন্তু এটা ভিডিঅ' চাই সেই ভিডিঅ'টোত দুজন মানুহে কি বিষয়ে আৰু কি উদ্দেশ্যে কথা পাতিছে সেই কথাটো জানিব পৰা নাযায়। ভিডিঅ'টো চাই আমি যি ভাবিছোঁ সেই কথাটো নহ'বও পাৰে। তাৰমানে তই কি ক'ব খুজিছ? অদিতিয়ে দিগন্তৰ লগত কথা পাতি থকা ভিডিঅ'টো যিয়ে তুলিছিল, তেওঁ বা এই কামটো কি উদ্দেশ্যত কৰিছিল কোনে জানে। কোনোবাই কাৰোবাৰ লগত কথা পাতিব পাৰে। তাৰমানে এয়া নহয় যে প্ৰত্যেকজন কথা পতা ব্যক্তিৰ চৰিত্ৰ বেয়া। তাৰমানে তই অদিতিক এতিয়াও বিশ্বাসত লৈ আছ? বিশ্বাসত লোৱা নাই মা, কেৱল আমি যি ভাবিছোঁ সেই কথাটো প্ৰমাণ হ'ব লাগিব, নহ'লে আমি ভুল সিদ্ধান্ত লোৱা হ'ব। বুজিলোঁ। তাৰমানে অদিতিক তোৰ জীৱনৰ পৰা পঠিওৱাৰ ইচ্ছা তোৰ নাই। ঠিকেই কৈছা দেউতা, মই কথাটো অনুসন্ধান কৰোঁ, প্ৰয়োজন হ'লে দিগন্তকো লগ কৰোঁ। তেনেহ'লে মোৰ সিদ্ধান্তটো শুনি ল। অদিতিক এৰিবলৈ তোক আমি জোৰ নকৰোঁ। তোৰ যদি মনে কয় অদিতিক তোৰ জীৱনত ৰাখিবি, নহ'লে এৰি দিবি। কিন্তু অদিতি যদি তোৰ জীৱনত থাকে তেনেহ'লে আমি কোনো তোৰ জীৱনত নাথাকোঁ। এফালে অদিতি, আনফালে তোৰ মা, দেউতা, ককাইৰ বৈৰ। কাক লাগে ভাবিবি। আৰু যদি কেনেবাকৈ অদিতিক নিৰ্বাচন কৰ তেনেহ'লে মোৰ সম্পত্তিৰ একো তই নাপাৱ, আনকি তই এইখন ঘৰৰ পৰা ওলাই যাব লাগিব। দেউতা, মোৰ ঘৰত থাকিলে মোৰ মতে চলিব লাগিব। হেৰা, তুমি তাক আৰু একো নক'বা। বুজিব লগাখিনি সি বুজিছেই। তুমি মাজত নুসুমাবা ৰেৱতী। ইমান খং নকৰিবাচোন, মই তাৰ লগত কথা পাতিম। মই ক'লে সি বুজিব। তুমি এতিয়া ভিতৰলৈ যোৱা। কিমান দিন আমি খং অভিমানেৰে নীৰৱক আঁতৰাই ৰাখিম? যদি কেনেবাকৈ অদিতিয়ে নীৰৱক আঁতৰাই নিয়ে তেতিয়াহ'লে আমি তাইৰ ওচৰত সৰু হ'ব লাগিব। আৰু তাই এনে এজনী বোৱাৰী যি নিজৰ কথা সঁচা প্ৰমাণ কৰিবলৈ দিগন্তক পাহৰি নীৰৱৰ লগত থাকিব। তুমি আজি নাহি কাইলৈ অহা হ'লেও হ'ল হয়। একো নাই, কওক কিবা আছিল নেকি? মই 6 মাইলত এটুকুৰা মাটি পাইছোঁ। এপাৰ্টমেণ্টৰ কাৰণে ভাল মাটি, এৰিয়াটোও ভাল। কিন্তু মাটিৰ মালিকজনে মাটিখিনি বেচিব খোজা নাই। মোৰ মনে কয় পাৰ্টি বহুত লাগি আছে। মই মাটিৰ মালিকৰ লগত কথা পাতিছোঁ। মালিক 3জন, 2জনে বিক্ৰী কৰিবলৈ সাজু হৈছে, কিন্তু এজন এতিয়াও মান্তি হোৱা নাই।
মাটিখিনি যদি আপোনাৰ পচন্দ হৈছে তেনেহ'লে হৈ যাব প্ৰথমতে তেওঁলোকে কি বিচাৰে সেইটো চাই ল'ব লাগিব প্ৰয়োজন হ'লে এপাৰ্টমেণ্টটো হোৱাৰ পাছত কেইটামান ফ্লেট তেওঁলোকক দিম বুলি ক'লেই হ'ল লগতে মাটিখিনিৰ ভেলু অলপো দিব লাগিব তুমি এটা কাম কৰা এখন এগ্ৰিমেণ্ট লেটাৰ ৰেডি কৰা আমি যেনেকৈ নহওক পাৰ্টিটো কনভিন্স কৰাবই লাগিব আমি কালিলৈ পাৰ্টিটোক লগ কৰিম হ'ব এনিৱে মোৰ ল'ৰাৰ বিয়া কৰিব পাইছানে নাই ঋষিৰ ছোৱালী সি নিজে পচন্দ কৰিছে সোণাপুৰৰ অহা 10 তাৰিখে আমি ছোৱালী চাবলৈ যাম ওলাবা নহ'লে ভাল লাগিব ৰ'বাচোন তুমি ইমান খং নকৰিবা মই যি ক'ব লগা আছে কৈছোঁ নহয় তুমি এতিয়া আৰু একো ক'ব নালাগে ইমানখিনি বুজোৱাৰ পিছতো তুমি নীৰৱৰ পক্ষ ল'লা কিয় মই তাৰ মাক মই সকলো কথা সহ্য কৰিব নোৱাৰোঁ নহয় সি মোৰ মুখে মুখে কথা ক'ব পৰা হ'ল তাই সাহস দিছে আকৌ এইবোৰ কথা কেনেবাকৈ ৰাজে গম পালে ডাঙৰ ঘটনা ঘটিব অশান্তি হ'ব তুমি নুবুজা কিয় এজনী সাধাৰণ ছোৱালীৰ কাৰণে সি মাক দেউতাকৰ আদৰ্শক ভেঙুচালি কৰিব পৰা হ'ল তুমি বেলেগ এটা উপায়হে বিচৰা মই মোৰ ল'ৰাটোক হেৰুৱাব নিবিচাৰোঁ মই জানো অদিতি যদি কেনেবাকৈ ঘৰ এৰি যাবলগীয়া হয় তাই নীৰৱকো লৈ যাব কিমান দিন আমি খং অভিমানেৰে নীৰৱক আঁতৰাই ৰাখিম যদি কেনেবাকৈ অদিতিয়ে নীৰৱক আঁতৰাই নিয়ে তেতিয়াহ'লে আমি তাইৰ ওচৰত সৰু হ'ব লাগিব আৰু তাই এনে এজনী বোৱাৰী যি নিজৰ কথা সঁচা প্ৰমাণ কৰিবলৈ দিগন্তক পাহৰি নীৰৱৰ লগত থাকিব আৰু নীৰৱৰ মন সলনি হ'লে আমিতো কোৰ্ট কেছ কৰাৰ কোনো লাভেই নহ'ব প্লিজ ৰেৱতী মোক অকণমান সময় অকলে থাকিবলৈ দিয়া এইবোৰ কথা ভাবি ভাবি মোৰ মন মগজুৱে কাম নকৰা হৈছে প্লিজ তোমাক কথা এটা ক'বলৈ পাহৰিছিলোঁ ছোৱালীজনী মানে মোৰ হ'ব লগা বোৱাৰীক তুমি চিনি পাবা কওকচোন কোন বাৰু অভিনৱ ফুকনৰ ল'ৰা নীৰৱ ফুকন তেওঁলোকে যে সোণাপুৰৰ পৰা বিয়া কৰাইছে সেই ছোৱালীজনী ভনীয়েক কি অদিতিৰ ভনীয়েক সুপ্ৰিয়া আপোনালোকে সেইখন ঘৰৰ ছোৱালী কেনেকৈ পালে ল'ৰাৰ লগত কলেজত একেলগে পঢ়া মোৰতো ল'ৰা এজনেই সি নিজে পচন্দ কৰিছে যেতিয়া মোৰনো ক'বলগীয়া কি আছে সি ভালে থাকিলেই হ'ল তুমিতো ভালকৈ চিনি পোৱা তোমাৰ বন্ধুৰ ভায়েক নহয় জানো হয় হয় ছোৱালীজনী কেনেকুৱা তুমি লগ পাইছানে মই লগ পোৱা নাই অদিতিক মই লগ পাইছোঁ তাই বৰ ভাল বায়েক ভাল যেতিয়া ভনীয়েকো ভালেই হ'ব আৰু ঘৰখনো ভাল বুলিয়েই শুনিছোঁ ঠিকেই অভিনৱ ফুকনৰ ল'ৰাই সেইখন ঘৰৰ পৰা ছোৱালী বিয়া কৰাইছে যেতিয়া মই বৰ বেছি ভাবি থকা নাই ঘৰখনো ভাল হ'ব বুলিয়ে ভাবিছোঁ হয় আপোনাক অথনি দেউতাই মাতি নিছিল কি সুধিলে আপোনাক দেউতাই সৰু প্ৰশ্ন এটা কৰিছিল কিন্তু মোৰ বাবে সেই প্ৰশ্নটো বৰ জটিল যেন বোধ কৰিলোঁ সেয়েহে উত্তৰটো দিব নোৱাৰিলোঁ সৰু প্ৰশ্ন সৰু প্ৰশ্ন দেউতাই মোক সুধিছিল মই মোৰ জীৱনত তোমাক ৰাখিম নে নাৰাখিম আৰু আপুনি কি ক'লে একো নক'লোঁ তোমাক মই মোৰ জীৱনত ৰাখি থ'লে মোৰ মা দেউতা এই ঘৰখন সকলো হেৰুৱাব লাগিব আচলতে আমাৰ ঘৰখনত তোমাক বোৱাৰী হিচাপে কোনেও নিবিচাৰে আপুনি মোৰ বাবে ঘৰৰ সকলোকে ত্যাগ কৰিব নালাগে তেওঁলোকে যদি মই ইয়াত থকাটো নিবিচাৰে তেনেহ'লে আপুনি অনুমতি দিয়ক মই ঘৰ এৰি গুচি যাম মোৰ বাবে আপুনি অশান্তিত থাকিব নালাগে অশান্তিবোৰতো তোমাৰ বাবেই হৈছে তুমি মোৰ বাবে ঘৰখনৰ বাবে অকণমান চিন্তা কৰা হ'লে আজি এনেকুৱা এটা সমস্যাৰ আমি সন্মুখীন হ'বলগীয়া নহয় আপোনালোকে ভবাৰ দৰে মই একো সমস্যাৰ সৃষ্টি কৰা নাই মোকেই সকলোৱে সমস্যা বুলি ভাবি লৈছে তুমি হ'লা প্ৰাক্তন সাংসদ অভিনৱ ফুকনৰ বোৱাৰী তুমি ইচ্ছা কৰিলে যাৰ তাৰ লগত য'ত ত'ত কথা পাতিব নোৱাৰিবা তুমি নেদেখিলেও মানুহে তোমাক দেখি আছে
তুমি ভুল কৰা আৰু আনে ভুল কৰাৰ মাজত পাৰ্থক্য আছে অদিতি। তুমি নীৰৱে নিজে কোৱা শুনিছানে? অঁ, দেউতাৰ লগত কথা পাতি থকা শুনিছোঁ। নীৰৱে এতিয়াও সিদ্ধান্ত ল'বই পৰা নাই। সি অদিতিৰ লগতে থকাৰ কথা ভাবিছে। ইয়াক মৰম কৰাৰ কাৰণে ই বেছি চল পাই গৈছে। কোনোবা দিনাখন গতিয়াই ঘৰৰ পৰা বাহিৰ কৰি দিম। আন মানুহ হোৱা হ'লে এইবোৰ ঘটনাৰ পাছত কেতিয়াবাই ঘৰ এৰি গুচি গ'লহেঁতেন। কিন্তু অদিতিক দেখিছোঁ কেৰেপেই নকৰে। এতিয়াও তাই মোক বুজাবলৈ আহে। তাই গাত বোলে একো দুখ নাই। আজি মই ভালকৈ কৈ দিছোঁ। তাই আমাক বাৰে বাৰে চেলেঞ্জ কৰি আছে কিয়? ইমান সাহস হৈছেনে তাইৰ? তাকেই মই ভাবিছোঁ, কি কৰিলে তাই ঘৰখন এৰি গুচি যাব। কি কাৰণত তুমি দিগন্তক লগ কৰিবলৈ গৈছিলা মই নাজানো, কিন্তু সেয়াই হ'ল তোমাৰ প্ৰথম অপৰাধ। মানুহে মানুহক লগ পোৱাটো কি অপৰাধ নেকি? হয়, সেয়া আনৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'লেও তোমাৰ ক্ষেত্ৰত হয়। কাৰণ তুমি এখন সাধাৰণ ঘৰৰ বোৱাৰী নহয়। তুমি হ'লা প্ৰাক্তন সাংসদ অভিনৱ ফুকনৰ বোৱাৰী। তুমি ইচ্ছা কৰিলে যাৰ তাৰ লগত য'ত ত'ত কথা পাতিব নোৱাৰিবা। তুমি নেদেখিলেও মানুহে তোমাক দেখি আছে। তুমি ভুল কৰা আৰু আনে ভুল কৰাৰ মাজত পাৰ্থক্য আছে অদিতি। তুমি ভুলটো তাতেই কৰিলা। সেই সাংবাদিকজনে তোমাৰ লগত কথা পাতিবলৈ সুবিধা কেনেকৈ পালে? কেনেকৈ তোমাক বাহিৰত লগ কৰিবলৈ সাহস কৰিলে? ইমানে যদি বিশেষ কথা পাতিব লগা আছিল তেনেহ'লে তুমি তাক ঘৰলৈ নামাতিলা কিয়? নে তোমালোকে পতা কথাবোৰ ঘৰৰ সকলোৰে আগত পাতিব নোৱাৰি? আহি